যুগত আজি এই ঐতিহ্যমণ্ডিত উৰিয়া গাঁৱৰ যি বাইপাছ চক আছে তাৰ সমীপতে আমাৰ যি ক্ষুদ্ৰ ব্যৱসায়ীসকল আছে তেওঁলোক সকলোৱে মিলি পেলাই শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ ভাগ আয়োজন কৰিছে। আপোনালোক সকলোৱে গম পাইছে যে ইয়াতে বৰ্তমান নাম প্ৰসংগ চলি আছে। যি আধ্যাত্মিক চেতনাৰে ক্ষুদ্ৰ ব্যৱসায়ী সন্থাসকলে ব্যৱসায় বাণিজ্যৰ মাজেৰে গুৰুজনাক তেখেতসকলে যি প্ৰণাম জনাইছে তাত আমি সকলোকে অসমবাসী ৰাইজক আমি এই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ইয়াৰ দ্বাৰা ক'ব বিচাৰিছোঁ যে আধ্যাত্মিক চিন্তা চেতনা খুবেই দৰকাৰী। ক্ষুদ্ৰ ব্যৱসায়ী সন্থাই যি উদ্যোগ লৈছে তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনতো এই ব্যৱসায়ী যি সংগ্ৰাম আপোনালোক সকলোৱে জানে উৰিয়া গাঁৱত এখন সংগ্ৰাম চলি আছিলে, তাৰ মাজতে ক্ষুদ্ৰ ব্যৱসায়ী সন্থা প্ৰতিষ্ঠা হৈছিলে আৰু অনাগত দিনত আমাৰ গুৰুজনাৰ যি তিথি আছে সেয়া উদযাপন কৰিব আৰু আমাৰ যি সংগ্ৰামৰ মাজত আধ্যাত্মিক চিন্তা চেতনা অব্যাহত থাকিব। এতিয়া বৰ্তমান নাম প্ৰসংগ চলি আছে, খন্তেক সময়ৰ পিছতে প্ৰসাদ বিতৰণৰ নহ'ব। সেয়ে সকলো ভক্তমান ৰাইজক আহি পেলাই ইয়াতে সমবেত হ'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।